ওম শান্তি। মুরলীৰ তাৰিখ 16 জুলাই 2025। মৰমৰ সন্তানসকল, যিজন সকলোৰে সদ্গতি কৰোতা, জীৱন মুক্তিদাতা, তেওঁ তোমালোকৰ পিতা হৈছে। তোমালোক তেওঁৰ সন্তান, তেন্তে কিমান নিচা থাকিব লাগে? প্ৰশ্ন: কোনসকল সন্তানৰ বুদ্ধিত বাবাৰ স্মৃতি নিৰন্তৰ থাকিব নোৱাৰে? উত্তৰ: যিসকলৰ সম্পূৰ্ণ নিশ্চয়তা নাই, তেওঁলোকৰ বুদ্ধিত পিতাৰ স্মৃতি স্থায়ী হৈ থাকিব নোৱাৰে। আমাক কোনে শিকাই আছে? এইটো নাজানিলে স্মৰণ কাক কৰিব? যিসকলে যথাৰ্থভাৱে চিনি লৈ স্মৰণ কৰে, তেওঁলোকৰহে বিকৰ্ম বিনাশ হয়। পিতা স্বয়ং আহি নিজৰ আৰু নিজৰ ঘৰৰ যথাৰ্থ পৰিচয় দিয়ে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, এই পুৰণি সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হৈ নিজৰ দেহকো পাহৰি শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। নিশ্চয় বুদ্ধিৰ হৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। 2 নম্বৰ, আমিয়েই সেয়া আছিলোঁ, আমিয়েই হ'মগৈ। এইটো মন্ত্ৰ যথাৰ্থভাৱে বুজি এতিয়া ব্ৰাহ্মণৰ পৰা দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। সকলোকে ইয়াৰ যথাৰ্থ অৰ্থ বুজাব লাগে। বৰদান: অন্তৰ্মুখিতাৰ অভ্যাসেৰে অলৌকিক ভাষা বুজি পাওঁতা সদায় সফলতা সম্পন্ন হোৱা। যিমানে তোমালোক সন্তানসকল অন্তৰ্মুখী মধুৰ শান্ত স্বৰূপত স্থিৰ হৈ গৈ থাকিবা, সিমানে নয়নৰ ভাষা, ভাৱনাৰ ভাষা আৰু সংকল্পৰ ভাষা সহজে বুজি গৈ থাকিবা। এই 3 প্ৰকাৰৰ ভাষা আত্মিক যোগী জীৱনৰ ভাষা। এই অলৌকিক ভাষা বহুত শক্তিশালী। সময় অনুসৰি এই 3টা ভাষাৰ দ্বাৰাহে সহজে সফলতা প্ৰাপ্ত হ'ব। সেইকাৰণে এতিয়া আত্মিক ভাষাৰ অভ্যাস গঢ়ি তোলা। শ্লোগান: তোমালোক ইমান পাতল হৈ যোৱা যাতে পিতাই তোমালোকক নিজৰ পিৰঠিত অৰ্থাৎ চকুৰ পতাত বহুৱাই লগত লৈ যাব পাৰে। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। বৰ্তমান সময়ত বিশ্ব কল্যাণ কৰাৰ সহজ সাধন হৈছে নিজৰ শ্ৰেষ্ঠ সংকল্পৰ একাগ্ৰতা। ইয়াৰ দ্বাৰাই সকলো আত্মাৰ দিগভ্ৰান্ত হৈ থকা বুদ্ধি একাগ্ৰ কৰিব পাৰিবা। বিশ্বৰ সকলো আত্মাই বিশেষকৈ এইটোৱে ইচ্ছা ৰাখে যে দিগভ্ৰান্ত হৈ থকা বুদ্ধি একাগ্ৰ হৈ যাওক বা মন চঞ্চলৰ পৰা একাগ্ৰ হৈ যাওক। ইয়াৰ বাবে একাগ্ৰতা অৰ্থাৎ সদায় একমাত্ৰ পিতা, অন্য কোনো নাই। এইটো স্মৃতিৰে এক ৰস স্থিতিত স্থিৰ হোৱাৰ বিশেষভাৱে অভ্যাস কৰা। ওম শান্তি।